নমস্কাৰ। এতিয়া ইয়াত সময় হৈছে 8:15 আৰু আমি ইতিমধ্যে ব্ৰেকফাষ্ট খাই ৰেডি কৰিলোঁ। বেগ চেক তললৈ নমাই আনিলোঁ, চেক আউট হৈ গ'ল। এতিয়া আমি ইয়াৰ পৰা যাম বেংককলৈ যোৱাৰ যিমান পাৰোঁ দেখাম আৰু আপোনালোকক। আৰু ইতিমধ্যে আমাৰ লগত থকা বাকী সকলো তললৈ নামি আহিছে। আপোনালোকক সকলো দেখাই আছোঁ, চাই থাকিব। পাটায়াৰ পৰা চেক আউট কৰাৰ আগে আপোনালোকক আমি পাটায়াত থকা হোটেলখন অকণমান দেখাই দিছোঁ বাহিৰে। বহুত ডাঙৰ হোটেল, গল্ডেন চি পাটায়া। আৰু ইয়াৰ পৰা আমি আজি বেংকক যাম। বেংককত আজিয়ে কাইলৈ থাকি পৰহিলৈ বেংককৰ পৰা আমাৰ নিজৰ দেশলৈ উৰা মাৰিম। ইতিমধ্যে টুৰিষ্টবিলাকক নিবলৈ সকলো ভেহিকেলবিলাক আহি ৰেডি হৈছেহি। আৰু হোটেলখনেৰে সোমাই অহাৰ মাজতে ধুনীয়া এটা তেওঁলোকৰ পূজাথলী ৰাখিছে। ইয়াত শিৱ মূৰ্তি এজনা আছে। এখেতো আমাৰ লগতে আহিছে। এতিয়া তেখেতৰ যথেষ্ট বয়স হৈছে, কিন্তু একদম ষ্টিল য়ং।
এতিয়া আমি আজি মানে থাইলেণ্ডত আজি লাষ্ট নাইট কাইলৈ আমি ইয়াৰ পৰা ঘূৰি যাম আৰু এই থাইলেণ্ডত ঘূৰি ঘূৰি লাষ্টত আজি আহি পেলাই আমি এনেকুৱা এটা জেগা পালোহি ইয়াত মানে এসপ্তাহে বিচাৰি ফুৰা অসমৰ মৰমৰ চাহ একাপ খাবলৈ পোৱা নাছিলোঁ আজি এখন দোকানলৈ আহিলোঁ তাত ইমান ধুনীয়াকৈ চাহ আমাক দিলে নহয় আমি একদম ৰাতিপুৱা ঘৰত খোৱা নিচিনা চাহ আহক আপোনালোকক দেখাই দিছোঁ এই দোকানখনৰ অ'নাৰ এইজন এখেত হ'ল আমাৰ দোকানৰ অ'নাৰ এখেতৰ ঘৰ আমাৰ অসমৰ ৰৌতাত হয় আৰু এখেতে আপোনালোকক ক'ব জেগাখনৰ বিষয়ে ইয়ালৈ আহিলে আপুনি অসমৰ বা ভাৰতত নোপোৱা সকলো বস্তু ইয়াত পাব আপোনাৰ নাম मेरा नाम राम जी है हाँ आप जगह का बता दीजिए ये जगह पत्तू नाम वाटर गेट के बगल में है हाँ हाँ राम जी स्टाइल चाय है वो मेरा बीबी है हाँ वो भी आसाम की है आसाम से हाँ। অসমীয়া জানেন নাই हाँ ओके ओके আপোনালোকে ইয়াত সকলো বস্তু পাব মানে আজি এসপ্তাহে যিবিলাক বস্তু आसाम चाय मिलता है সকলো যি বস্তু বিচাৰি আছে ইমান ধুনীয়া চাহ বনালে নহয় তেখেতে আমাৰ জোকাপ চাহ খোৱালে আজি এসপ্তাহৰ মানে যিটো পোৱা নাছিল আজি পাই গ'লো থেংক ইউ আপোনালোক আহিব এই চেণ্টাৰা চেণ্টাৰা ৱাটাৰ গেটৰ কাষতে পাৰ্কিং আছে তাতে আপোনালোকক ये मेरा नाम এইখন তেখেতৰ দোকান হয় আৰু এই মলটোৰ কাষতে আছে এইখন পাৰ্কিঙতে থাকে অ'কে থেংক ইউ এইখন আমাৰ বেংককৰ হোটেল কালি আহি পেলাই আমি পালোহি ইয়াত খুব ধুনীয়া হোটেল পাটায়া এখন অলপ ডাঙৰ আছিলে ৰুম চুমবোৰ কিন্তু হোটেলখন পুৰণা আছিলে এইখন নতুন এটা কম্পেক্ট আৰু সকলো বস্তু ইয়াৰ মাজতে খুব ধুনীয়াকৈ তেওঁলোকে এৰেঞ্জ কৰি দিছে আপোনাৰ ইয়াত সকলো ধৰণৰ সুবিধা আছে প্ৰকাণ্ড LCD লগাই দিছে কিন্তু চাবলৈ আমাৰ সময় নাই এই পানী বটল দিছিলোঁ সফৰ এটা বিয়াৰ নিচিনাই খুলি লৈছোঁ আৰু ইয়াত এতিয়া যিকেইখন পানী থাকিব লগত লৈ যাব লাগিব পানীহে দেই বিয়াৰ নহয় কিন্তু লগত নিয়মভাৱে ঠিক কৰি লৈছোঁ নহ'লে বাটৰ ৰাস্তাত পানী কিনি খাবলৈ বৰ দিগদাৰী আমি এতিয়া বিদেশৰ পৰা আহি স্বদেশত ভৰি দিলোঁ আজি এতিয়া কেলকাতাৰ পৰা আমি আমাৰ নিজৰ ঘৰৰ অভিমুখে যাত্ৰা কৰিবলৈ আৰম্ভ হৈছোঁ ইণ্ডিগো বিমানেৰে এতিয়া ইতিমধ্যে আমাৰ বৰ্ডিং ষ্টাৰ্ট হৈ গ'ল বৰ্ডিং পাছ ল'লোঁ আৰু আমি এতিয়া বিমানৰ অভিমুখে ৰাওনা হৈছোঁ আমি ফ্লাইটলৈ গৈ আছোঁ আৰু বাহিৰলৈ গ'লোঁ কেতিয়া ঘৰলৈ আহোঁ লাগে সেইটোৱে যিমান পাৰোঁ সোনকালে যেন ঘৰ পাওঁগৈ এনেকুৱা নিচিনা লাগে ঘৰৰ টেঙা দাইল আৰু খাৰকণ বহুত মিছ কৰোঁ আমি বাহিৰলৈ গ'লে সেইকণ খাবৰ বাবে আমি অতি উত্তাল হৈ থাকোঁ আৰু মাৰ হাতৰ টেঙা আঞ্জাকণ খাবৰ বাবে এতিয়া আজি গৈ আছোঁ আমি অ'কে থেংক ইউ